মহা কুম্ভ মেলা উপলক্ষে প্ৰয়াগৰাজত দেশ বিদেশৰ পৰা কোটি কোটি শ্ৰদ্ধালু আহিছে আৰু তেওঁলোকৰ সুবিধাৰ বাবে ভাৰতীয় ৰেলে দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা ৰেগুলাৰ ট্ৰেইনৰ লগতে স্পেশাল ট্ৰেইনৰো ব্যৱস্থা কৰিছে প্ৰায় 13,000 স্পেশাল আৰু ৰেগুলাৰ আৰু স্পেশাল ট্ৰেইন চলিব এই গোটেই সময়জোৰাত উত্তৰ-পূব সীমান্ত ৰেলৰ ফালৰ পৰাও ৰেলৰ ব্যৱস্থা কৰা হৈছে ইয়াতে ডেইলি প্ৰায় 7-8খনকৈ ৰেগুলাৰ ট্ৰেইন চলি আছে যাৰ সহায়ত শ্ৰদ্ধালুসকল প্ৰয়াগৰাজলৈ গৈ আছে তাৰ উপৰিও যিটো হাই ডিমান্ডৰ সময় যেতিয়া স্নানৰ সময় সেই সময়ত স্পেশাল ট্ৰেইনৰো ব্যৱস্থা কৰা হৈছে ইয়াতে 05611 কামাখ্যাৰ পৰা টুণ্ডলা আৰু 05811 নাহৰলগুনৰ পৰা টুণ্ডলা স্পেশাল ট্ৰেইন সাৰ্ভিস চলোৱা হৈছে এয়া নেক্সট আমাৰ 8 ফেব্ৰুৱাৰী আৰু 22 ফেব্ৰুৱাৰী যি আমাৰ শাহী স্নানৰ সময়ৰ সৈতে মিলাই এই ডেট কেইটাত এই ট্ৰেইন চলোৱা হ'ব আৰু ৰিটাৰ্ণ ট্ৰিপো একেদৰে কৰা হ'ব ইয়াতে আমি জানো যে সকলো শ্ৰদ্ধালু মহাকুম্ভ মেলা উপলক্ষে সকলো যাব বিচাৰি আছে দেশ বিদেশৰ পৰা কোটি কোটি শ্ৰদ্ধালু সকলোৱে আহিব বিচাৰি আছে গতিকে ডিমান্ড নিশ্চয় বহুত বেছি আছে আমাৰ ফালৰ পৰা যিমান দূৰ পৰ্যন্ত সহায় কৰিব পাৰি আমি সহায় কৰি আছো ভাৰতীয় ৰেলে 3000 খন স্পেশাল ট্ৰেইন ওভাৰঅল এই গোটেই সময়জোৰাত চলাব আৰু আমাৰ ফালৰ পৰাও আমি ইয়াতে সহায় কৰি আছো নিশ্চয় ডিমান্ড বহুত আছে সকলো যাব বিচাৰি আছে এটো এটা ধৰক এটা মহান সমাগম বুলি আমি ক'ব পাৰো গতিকে ডিমান্ড বহুত আছে কিন্তু যিমান দূৰ পৰ্যন্ত হয় আমি সহায় কৰি আছো আৰু চেষ্টা কৰি আছো যে সকলো শ্ৰদ্ধালুসকল তাত যাব পাৰে স্পেশাল ট্ৰেইনৰ প্ল্যানিং খিনি সকলো এটা সেন্ট্ৰেল লেভেলত কৰা হৈছে সকলো দেশৰ বিভিন্ন প্ৰান্তৰৰ ডিমান্ড খিনি চাই পেলাই একটা ডিস্ট্ৰিবিউশন কৰা হৈছে গতিকে সেই প্ল্যানিং মতেই ট্ৰেইনসমূহ চলোৱা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ